অসমৰ 14টা সমষ্টিৰ এটা বিশেষ সমষ্টি হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ বিশেষ আকৰ্ষণ হ'ব ফলাফল। গতিকে দেখিব পোৱা গৈছে যে গুৱাহাটী সমষ্টিৰ গুৱাহাটী কামৰূপ মেট্ৰৰ অন্তৰ্গত যি 5টা সমষ্টি আছে বিধানসভা সমষ্টি, সেই সমষ্টিৰ যি ভোট গণনা সেই ভোট গণনা মনিয়াম ট্ৰেড চেণ্টাৰত হ'ব। আৰু দেখিব পোৱা গৈছে যে তৎপৰতা যথেষ্ট বৃদ্ধি পাইছে আৰু যিসমূহ ব্যৱস্থা ল'ব লাগে সমূহ ব্যৱস্থা লৈছে প্ৰশাসন বা আৰক্ষীৰ তৰফৰ পৰা। যি কটকটীয়া নিৰাপত্তা বেষ্টনী বা যি ধৰণে তেওঁলোকে ব্যৱস্থা ল'ব লাগে সম্পূৰ্ণ ব্যৱস্থা ইয়াতে তৈয়াৰ কৰিছে। 360 ডিগ্ৰী CCTV কেমেৰা পৰা ধৰি সম্পূৰ্ণ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাই আছোঁ যে কেনেধৰণে প্ৰস্তুত হৈছে। মই যদি উল্লেখ কৰোঁ যে ইয়াতে যিহেতু 5টাকৈ বিধানসভা সমষ্টিৰ যি ভোট গণনা সেই ভোট গণনা সম্পন্ন হ'ব আৰু ইয়াতে আছে দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী। গতিকে এই যি 5টা বিধানসভা সমষ্টিৰ ইয়াতে ভোট গণনা আৰম্ভ হ'ব। গতিকে আটাইকেইটা সমষ্টিৰ 14খনকৈ টেবুল থাকিব, মুঠ 17খন টেবুলত ইয়াতে ভোট গণনা কৰা হ'ব। আৰু মই যদি উল্লেখ কৰোঁ যে দিছপুৰ বিধানসভা সমষ্টিৰ 16টা ৰাউণ্ডত সম্পন্ন হ'ব ভোট গণনা আৰু সমান্তৰালকৈ ডিমৰীয়াত 17টা ৰাউণ্ড হ'ব, নিউ গুৱাহাটীত 14টা ৰাউণ্ড হ'ব, গুৱাহাটী চেণ্ট্ৰেলত 14টা ৰাউণ্ড হ'ব আৰু জালুকবাৰীত 15টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব। গতিকে যি ধৰণৰ ভোট গণনা সেই ভোট গণনাৰ বাবে সকলো তৎপৰ হৈ আছে। আৰু এটা উল্লেখযোগ্য কথা যে গুৱাহাটীৰ সমষ্টিটোক লৈ যথেষ্ট উৎসাহ দেখিব পোৱা গৈছে বা উৎকণ্ঠা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, কিয়নো দুয়োগৰাকী মহিলা প্ৰাৰ্থী আমি যদি কওঁ কংগ্ৰেছৰ তৰফৰ পৰা মীৰাবৰ ঠাকুৰ গোস্বামী আৰু বিজেপিৰ তৰফৰ পৰা যিগৰাকী বিজুলী কলিতা। গতিকে বিজুলী কলিতা আৰু মীৰাবৰ ঠাকুৰৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব আৰু তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত কোন জয় হয় সেয়া আচলতে লক্ষণীয় হ'ব। কিন্তু এটা কথা ক'ব লাগিব যে বিৰোধীয়ে ইতিমধ্যে গুৱাহাটী কংগ্ৰেছৰ দখলত আহিব বুলি দাবী কৰিছে। তাৰ সমান্তৰালকৈ একপক্ষভাৱে যি বিজেপিৰ পক্ষত ভোট দিছে বুলি ইতিমধ্যেই বিজেপিৰ তৰফৰ পৰাও দাবী কৰা হৈছে। গতিকে ফলাফল কি হ'ব সেয়া নিশ্চিত হ'ব কাইলৈ। আৰু যিহেতু দেশৰ 543টা যি সমষ্টিৰ ভোট গণনা সেই ভোট গণনা কাইলৈ সম্পন্ন হ'ব আৰু যিহেতু দেশৰ যি প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ যি যুঁজ সেই যুঁজৰ কাইলৈ ফলাফল ঘোষণা হ'ব আৰু সেই ফলাফলৰ যি শুভক্ষণ সেই শুভক্ষণৰ সকলোৱেই গণতন্ত্ৰৰ যি উৎসৱ সেই উৎসৱত ভাগ ল'বৰ বাবে বা উৎসৱৰ যি কাইলৈ ফলাফল ঘোষণা হ'ব সেই ফলাফলৰ বাবে সকলো উৎকণ্ঠা বৃদ্ধি পাইছে।